অতি জৰুৰী খবৰ লৈ আহিছো আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লাখ লাখ লোকলৈ এই মুহূৰ্তৰ এটা ভাল খবৰ আমি লৈ আহিছো কেন্দ্ৰীয় চৰকাৰে খুলি দিছে ব্লক হৈ থকা লাখ লাখ আধাৰ কাৰ্ড বিশদভাৱে এই খবৰ আমি আপোনালোকক জনাই যাম আমি ইতিমধ্যে জনাইছো আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ডাঙৰ ঘোষণা কৰিছে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লাখ লাখ লোকলৈ ইতিমধ্যে ভাল খবৰ আমি লাভ কৰিছো কেন্দ্ৰীয় চৰকাৰে খুলি দিছে ব্লক হৈ থকা লাখ লাখ আধাৰ কাৰ্ড যিসকলৰ নাই তেওঁলোকৰ বাবে এটা অতি ভাল আৰু জৰুৰী খবৰ প্ৰত্যাহাৰ কৰা হৈছে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত থকা পূৰ্বৰ নিষেধাজ্ঞা আধাৰ কাৰ্ড আৰু এনআৰচিৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই আধাৰ কাৰ্ড নথকা লোকসকলৰ বাবে জৰুৰী খবৰ 9,35,000 আধাৰ কাৰ্ড মুকলি কৰি দিছে চৰকাৰৰ তৰফৰ পৰা 2019 চনৰ পৰা বন্ধ হৈ আছিল এই আধাৰ কাৰ্ডসমূহ আৰু অৱশেষত এই কাৰ্ডসমূহ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আমি জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ এনআৰচিৰ বায়োমেট্ৰিক দিয়াৰ পৰাই ব্লক হৈ আছিল আধাৰ কাৰ্ড আৰু তাৰ বাবে লাখ লাখ লোক বঞ্চিত হৈ আছিল চৰকাৰী সুবিধাসমূহৰ পৰা আৰু আধাৰ কাৰ্ডক লৈ আজিৰ দিনটোতে ভাল খবৰ এই মুহূৰ্তত আমি লাভ কৰিছো বিষয়টো অধ্যয়নৰ বাবে ৰাজ্য চৰকাৰে সাব কমিটি গঠন কৰিছিল আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিবলৈ কেন্দ্ৰক পত্ৰ দিছিলে চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰে এই পত্ৰ প্ৰেৰণ কৰিছিলে আৰু এতিয়াৰে পৰা ৰেচন কাৰ্ডকে ধৰি অন্যান্য সুবিধা পাব লোকসকলে আমি জনাইছো এটা অতি জৰুৰী খবৰ UIDAI অতি শীঘ্ৰে এই সন্দৰ্ভত বিশেষ নিৰ্দেশনা জাৰি কৰিব আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ ঘোষণা আধাৰ কাৰ্ড নথকা লোকসকলৰ বাবে এটা অতি ভাল খবৰ আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লাখ লাখ লোকলৈ এই আশা ব্যঞ্জক খবৰ এই মুহূৰ্তত আমি লাভ কৰিছো কেন্দ্ৰীয় চৰকাৰে খুলি দিছে ব্লক হৈ থকা লাখ লাখ আধাৰ কাৰ্ড আৰু প্ৰত্যাহাৰ কৰা হৈছে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত নিষেধাজ্ঞাসমূহ যিসমূহ পূৰ্বৰ নিষেধাজ্ঞা আছিলে সেইসমূহ নিষেধাজ্ঞা ইতিমধ্যে আচলতে আঁতৰাই দিয়া হৈছে 9,35,000 আধাৰ কাৰ্ড মুকলি কৰি দিছে চৰকাৰে 2019 চনৰ পৰাই বন্ধ হৈ আছিল এই আধাৰ কাৰ্ডসমূহ আৰু অৱশেষত এই খবৰ এই মুহূৰ্তত আমি লাভ কৰিছো এনআৰচিৰ বায়োমেট্ৰিক দিয়াৰ পৰাই ব্লক হৈ থকা সেই আধাৰ কাৰ্ডসমূহক লৈ যি আচলতে এক বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল লাখ লাখ লোক বঞ্চিত হৈ আছিল চৰকাৰী সুবিধাসমূহৰ পৰা আৰু অৱশেষত সেই আধাৰ কাৰ্ড নথকা লোকসকলৰ বাবে এই মুহূৰ্তৰ হে আশাব্যঞ্জক খবৰ আহি পৰিছে বিষয়টো অধ্যয়নৰ বাবে ৰাজ্য চৰকাৰে এখন সাব কমিটি গঠন কৰিছিল আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিবলৈ কেন্দ্ৰক পত্ৰ প্ৰেৰণ কৰিছিল চৰকাৰৰ তৰফৰ পৰা আৰু এই আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লাখ লাখ লোকলৈ ভাল খবৰ এই মুহূৰ্তত আমি লাভ কৰিছো 9,35,000 আধাৰ কাৰ্ড মুকলি কৰি দিছে চৰকাৰে মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে মন্তব্য প্ৰথমতে আপোনালোকক শুনাই লৈছো চৰকাৰে বিতৰণ কৰে তেতিয়াহলে কাৰো আপত্তি নাথাকিব এই বিষয়টো আমি কেবিনেটলৈকে লৈ গৈছিলো কেবিনেট সাব কমিটিটোৰ যিটো ফাইণ্ডিংছ আছিলে তাক তেখেতসকলে কেবিনেটে সমৰ্থন কৰিছিলে আৰু ভাৰত চৰকাৰৰ লগত এই বিষয়ে আমি যোৱা 2 বছৰ ধৰি যোগাযোগ কৰি আছিলো যে আধাৰ কাৰ্ডখিনি খুলি দিব লাগে মানুহৰ ৰেচন কাৰ্ডৰ পৰা স্কলাৰশ্বিপ বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে যোৱা 29/7/2024 তাৰিখে আমি অসম চৰকাৰে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰে যে অসম চৰকাৰে এটা আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক গোটেই বিষয়টো জনাব লাগে আমি ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682 জন ব্যক্তিক আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আমি দিয়া পত্ৰখনৰ ওপৰত ভাৰত চৰকাৰে সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰামৰ্শ লয় আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UDI যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি
ইউনিক আইডেন্টিটি যিটো অথৰিটি আছে তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক্স এই সময়ত লৈছিলোঁ এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱাত যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত এতিয়া অসমত এই এটা বহুদিনৰ যিটো এটা ইছ্যু পুঞ্জীভূত হৈ আছিলে 9,35,682 গৰাকী ব্যক্তি তেওঁলোকৰ আধাৰ কাৰ্ড পোৱা পথ প্ৰশস্ত হ'ল আৰু মই ভাবোঁ যে অহা 15 দিন এমাহৰ পৰা ভিতৰৰ পৰা তেওঁলোকে নিজৰ নিজৰ আধাৰ কেন্দ্ৰত গৈ আধাৰসমূহ সংগ্ৰহ কৰিব পাৰিব য'ত তেওঁলোকে বায়োমেট্ৰিক্স দিছিলে বা UBI কৰ্তৃপক্ষই বেলেগ ব্যৱস্থাও কৰিব পাৰে যে তেওঁলোকে ক'ত গৈ আধাৰ কাৰ্ডখিনি সংগ্ৰহ কৰি লাগিব কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে যিহেতু আগৰ যিটো নিষেধাজ্ঞা সেইটো তেওঁলোকে প্ৰত্যাহাৰ কৰিছে আৰু এতিয়া আধাৰ কাৰ্ড পোৱাৰ পথ সকলোৱে প্ৰশস্ত হ'ল এটা বহুদিনীয়া এটা যিটো ইছ্যু আছিলে সেইটো আনুষ্ঠানিকভাৱে ৰিজল্ভ হ'ল বুলি মই আশা কৰিছোঁ। চৰকাৰে বিতৰণ কৰে তেতিয়াহ'লে কাৰো আপত্তি নাথাকিব। এই বিষয়টো আমি কেবিনেটলৈকে লৈ গৈছিলোঁ। কেবিনেট সাব কমিটিটোৰ যিটো ফাইণ্ডিংছ আছিলে তাক তেখেতসকলে কেবিনেটেও সমৰ্থন কৰিছিলে আৰু ভাৰত চৰকাৰৰ লগত এই বিষয়ে আমি যোৱা 2 বছৰ ধৰি যোগাযোগ কৰি আছিলোঁ যে আধাৰ কাৰ্ডখিনি খুলি দিব লাগে। মানুহৰ ৰেচন কাৰ্ডৰ পৰা স্কলাৰশ্বিপ বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে। যোৱা 29/7/2024 তাৰিখে আমি অসম চৰকাৰে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰে যে অসম চৰকাৰে এটা আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক গোটেই বিষয়টো জনাব লাগে। আমি ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682 জন ব্যক্তিক আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে। আমি দিয়া পত্ৰখনৰ ওপৰত ভাৰত চৰকাৰে চলিচিটৰ জেনেৰেল অৱ ইণ্ডিয়াৰ পৰামৰ্শ লয় আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UBI যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি ইউনিক আইডেন্টিটি যিটো অথৰিটি আছে তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক্স এই সময়ত লৈছিলোঁ এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱাত যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত এতিয়া অসমত এই এটা বহুদিনৰ যিটো এটা ইছ্যু পুঞ্জীভূত হৈ আছিলে 9,35,682 গৰাকী ব্যক্তি তেওঁলোকৰ আধাৰ কাৰ্ড পোৱা পথ প্ৰশস্ত হ'ল আৰু মই ভাবোঁ যে অহা 15 দিন এমাহৰ পৰা ভিতৰৰ পৰা তেওঁলোকে নিজৰ নিজৰ আধাৰ কেন্দ্ৰত গৈ আধাৰসমূহ সংগ্ৰহ কৰিব পাৰিব য'ত তেওঁলোকে বায়োমেট্ৰিক্স দিছিলে বা UBI কৰ্তৃপক্ষই বেলেগ ব্যৱস্থাও কৰিব পাৰে যে তেওঁলোকে ক'ত গৈ আধাৰ কাৰ্ডখিনি সংগ্ৰহ কৰি লাগিব কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে যিহেতু আগৰ যিটো নিষেধাজ্ঞা সেইটো তেওঁলোকে প্ৰত্যাহাৰ কৰিছে আৰু এতিয়া আধাৰ কাৰ্ড পোৱাৰ পথ সকলোৱে প্ৰশস্ত হ'ল এটা বহুদিনীয়া এটা যিটো ইছ্যু আছিলে সেইটো আনুষ্ঠানিকভাৱে ৰিজল্ভ হ'ল বুলি মই আশা কৰিছোঁ।